চাই গৈ আছে মাননীয় অধ্যক্ষ ডাঙৰীয়া, এইটো বন্ধ কৰিব লাগে। তেতিয়া অখিল দাস চুপচাপ একদম চাই গৈ আছে মাননীয় অধ্যক্ষ ডাঙৰীয়া, এইটো বন্ধ কৰিব লাগে। তেতিয়া অখিল দাস চুপচাপ একদম আৰু আপোনাৰ আৰু কৈ আছে চাই মাননীয় অধ্যক্ষ ডাঙৰীয়া। সমালোচনা গ্ৰহণ কৰা মানসিকতা, গতিকে এই কথাবোৰ, গতিকে অসমৰ যিবোৰ কথা মানুহে জানিছিলে, বহুত লোক এতিয়া শংকাৰ ৰাজনীতি চলি আছে। কাৰণ চৰকাৰৰ বিৰুদ্ধে কোৱাৰ লগে লগে দেশদ্ৰোহী, আপোনাৰ বিৰোধী ৰাইজে কৈ দিয়ে। গতিকে মাননীয় অধ্যক্ষ মহোদয়, চৰকাৰে আইন শৃংখলাৰ কথাও কৈছে। আজিকালি আমি সকলোৱে দেখিছোঁ, শান্তি আমি সকলোৱে বিচাৰোঁ, কিন্তু আমাৰ অসমত গুৱাহাটীকে ধৰি ল'লে সকলোতে চুৰি, ডকাইতি, ৰেপ, বিভিন্ন ধৰণে আপোনাৰ কামবোৰ অপৰাধবোৰ বৃদ্ধি হৈ গৈছে। গতিকে মাননীয় অধ্যক্ষ মহোদয়, ৰাজ্যপাল ডাঙৰীয়াই এই অপৰাধবোৰ কি ধৰণে নিৰ্মূল কৰিব তাৰ ওপৰত একো কোৱা নাই। কিন্তু আমি দেখা পাইছোঁ যে আইন শৃংখলা যদি উন্নয়নৰ কথা এই ৰাজ্যপালে ভাষণত কৈছেও, কিন্তু আপোনাৰ কিছুদিন আগতে আমাৰ নগাঁৱত এগৰাকী মহিলা আপোনাৰ হত্যা বলি হ'বলগীয়া হৈছিলে। তাৰ কিছুদিন আগতে আমি সকলোৱে দেখিছোঁ, সাধাৰণ ৰাইজটো দূৰৰে কথা, আপোনাৰ এজন ন্যায়াধীশৰ ঘৰত ডকাইতি হোৱাৰ কথাও আমি গম পাইছিলোঁ।